অসমকে ধৰি দেশৰ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা অসমত 27 মাৰ্চ 1 আৰু 6 এপ্ৰিলত 3টা পৰ্যায়ত ভোট গ্ৰহণ 2 মেত ভোট গণনা পৰৱৰ্তী বিত্তীয় বৰ্ষত দেশৰ বিকাশৰ হাৰ 10.5% হ'ব বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বানুমান আৰু আত্মনিৰ্ভৰ ভাৰত আৰু লোকেল ফৰ ভোকেল স্লোগানক চালিকা শক্তিত পৰিগণিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিব পুতলা প্ৰদৰ্শনী 2021 নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি নিৰ্বাচন আয়োগে অসম পশ্চিমবংগ তামিলনাডু কেৰালা আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে অসমত 3টা পৰ্যায়ত ক্ৰমে 27 মাৰ্চ 1 আৰু 6 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব প্ৰথম পৰ্যায়ত উজনি অসমৰ 47খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 2 মাৰ্চত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব দ্বিতীয় পৰ্যায়ত মধ্য অসমৰ লগতে বৰাকৰ মুঠ 39খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 5 মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত নামনি অসমৰ 40খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 12 মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব ইফালে তামিলনাডু কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত এটা পৰ্যায়ত 6 এপ্ৰিলত ভোট গ্ৰহণ হ'ব তামিলনাডুৰ কন্যাকুমাৰী লোকসভা সমষ্টি আৰু কেৰালাৰ মাল্লাপুৰম লোকসভা সমষ্টিৰ উপনিৰ্বাচনো একেদিনাই অনুষ্ঠিত হ'ব পশ্চিমবংগত 27 মাৰ্চৰ পৰা 29 এপ্ৰিললৈ 8টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আটাইকেইখন ৰাজ্যৰ ভোট গণনা হ'ব 2 মেত নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কালি এই বিষয়ে ঘোষণা কৰি কয় যে নিৰ্বাচন সূচী ঘোষণাৰ লগে লগে নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে তেওঁ কয় যে অসমকে ধৰি 5খন ৰাজ্যৰ মুঠ 824খন আসনৰ বাবে 2,70,000 ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় 18,68,00,000 ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব আৰোৰাই কয় যে বৰ্তমান চলি থকা টিকাকৰণ অভিযানে নিৰ্বাচনৰ বাবে পৰিস্থিতি অধিক অনুকূল কৰি তুলিছে আৰু ভোটগ্ৰহণৰ কামত নিয়োজিত সকলো কৰ্মচাৰীকে টিকাকৰণৰ বাবে কোভিড যোদ্ধা হিচাপে ঘোষণা কৰা হৈছে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে লগতে কয় যে সকলো জটিল স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰবোৰ চিনাক্ত কৰি পৰ্যাপ্ত সংখ্যক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লোক নিয়োজিত কৰা হ'ব আনহাতে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলোৱাৰ ক্ষেত্ৰত প্ৰাৰ্থীকে ধৰি মাত্ৰ 5জন লোককহে অনুমতি দিয়া হ'ব উল্লেখ্য যে অসমৰ 126খন আসনৰ উপৰিও পশ্চিমবংগৰ 294খন তামিলনাডুৰ 234 কেৰালাৰ 140খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পুডুচেৰীৰ 30খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব Scrutiny of nomination 10th March. Last date of withdrawal of candidature 12th March. Date of poll 27th March. Date of counting 2nd May. I shall not read 2nd May again and again because that is the date of counting is same for all the elections. Am I clear? Can I go to the next? Assam second phase, 39 constituencies. Issue of notification 5th March. Last date of nomination 12th March. Last date of withdrawal of candidature 17th March. Date of poll 1st April. If it is clear, I can go to next. It's clear? We can even read out the names of assembly constituencies, but that is going to be available to you, right? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে স্বাস্থ্য সেৱা খণ্ডত নতুন দিগন্তৰ সূচনা কৰাই নহয় অন্যান্য দেশকো সহায় কৰি গৈছে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কালি তামিলনাডুৰ ডক্টৰ MGR চিকিৎসা বিশ্ববিদ্যালয়ৰ 33 সংখ্যক সমাৱৰ্তনত ভাষণ দি মোদীয়ে কয় যে এতিয়া ভাৰতীয় স্বাস্থ্য পৰিতন্ত্ৰক বিশ্বই নতুন দৃষ্টি সন্মান আৰু নতুন বিশ্বাসেৰে চাবলৈ লৈছে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰৰ দেশৰ দৰিদ্ৰ জনগণৰ প্ৰতি পূৰ্ণ সহানুভূতি আছে আৰু সেয়ে স্বাস্থ্য সেৱা শিক্ষা আৰু মহিলাৰ সবলীকৰণৰ দৰে বিষয়বোৰত বিশেষ গুৰুত্ব দিয়া হৈছে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলক ৰসিকতাবোধ ৰক্ষা কৰিবলৈ আহ্বান জনাই মোদীয়ে কয় যে তেওঁলোকৰ এই স্বভাৱে ৰোগীসকলৰ মনোবল বৃদ্ধি কৰে I have been told that more than 21,000 candidates are being conferred with the degree and diplomas today.
But there was one fact I want to especially mention. The numbers indicate that around 30% are men and 70% are women. As I congratulate all the graduates, I also convey my special appreciation to the women candidates. It is always special to see women leading from the front in every field, any field. ভাৰতীয় ৰিজাৰ্ভ বেংকে পৰৱৰ্তী বিত্তীয় বৰ্ষটোৰ বাবে ভাৰতৰ বিকাশৰ হাৰ 10.5% হ'ব বুলি পূৰ্বানুমান কৰিছে। আৰবিআইৰ গভৰ্ণৰ শক্তিকান্ত দাসে কালি এই বিষয়ে প্ৰকাশ কৰি কয় যে অৰ্থনীতিৰ চলনিধি পৰ্যাপ্ত হৈ থাকিব আৰু আৱশ্যক অনুসাৰে আৰবিআইয়ে উপযুক্ত সময়ত অধিক চলনিধি উপলব্ধ কৰাব। তেওঁ লগতে কয় যে ঋণ গ্ৰহণ কাৰ্যসূচী সুশৃংখলিতভাৱে চলাই নিয়া হ'ব। ইতিমধ্যে গোলকীয় মান নিৰ্ধাৰক অভিকৰণ মুডিয়ে চলিত বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ বিকাশৰ হাৰ পূৰ্বে নিৰ্ধাৰণ কৰা 10.8%ৰ ঠাইত 13.7% হ'ব বুলি পূৰ্বানুমান কৰিছে। আনহাতে চলিত বিত্তীয় বৰ্ষটোত মুডিৰ পূৰ্বানুমান মতে ভাৰতৰ বিকাশৰ হাৰ 10.6% সংকুচিত হ'ব বুলি প্ৰকাশ কৰিছিল যদিও এতিয়া এই সংকুচন হাৰ 7% হ'ব বুলি প্ৰকাশ কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বিভিন্ন কাৰ্যকলাপ সম্পৰ্কীয় মানক পৰিচালন প্ৰক্ৰিয়া কঠোৰভাৱে বলবৎ কৰাৰ লগতে কটকটীয়া সতৰ্কতা আৰু নিৰীক্ষণ ব্যৱস্থা অৱলম্বন কৰাৰ বাবে বৰ্তমানে থকা কোভিড নীতি নিৰ্দেশনা অহা 31 মাৰ্চ পৰ্যন্ত সম্প্ৰসাৰিত কৰিছে। মন্ত্ৰালয়ে কালি এটা বিবৃতিযোগে কয় যে সক্ৰিয় কোভিড ৰোগী আৰু নতুনকৈ কোভিড আক্ৰান্তৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে যদিও এই মহামাৰীক সম্পূৰ্ণ জয় কৰাৰ কাৰণে নিৰীক্ষণ, সম্বৰণ আৰু সতৰ্কতাৰ বিশেষ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ SOPৰ অবধি সম্প্ৰসাৰিত কৰা হৈছে। কোভিড সংবাহন শৃংখল ৰোধ কৰি মহামাৰীৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নিৰ্ধাৰিত শ্ৰেণীৰ লোকক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী খৰতকীয়া কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। সেইমতে কণ্টেইনমেণ্ট জোনসমূহ সাৱধানতাৰে চিনাক্ত কৰি ইতিমধ্যে প্ৰদান কৰা বিধিসমূহ কঠোৰভাৱে বলবৎ কৰিব লাগিব। ইয়াৰ সমান্তৰালভাৱে ইতিমধ্যে অনুমতিপ্ৰাপ্ত বিভিন্ন কাৰ্যকলাপৰ ক্ষেত্ৰত ইতিপূৰ্বে জাৰি কৰা SOPসমূহো যথাযথভাৱে পালন কৰিবলৈ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়া হৈছে। ভাৰত আৰু চীনে সীমান্তৰ পৰিস্থিতি উন্নীতকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ পদক্ষেপক সুদৃঢ় কৰি পাৰস্পৰিক আলাপ আলোচনাৰ জৰিয়তে সীমান্ত নিয়ন্ত্ৰণ ব্যৱস্থাটোৰ উন্নতি ঘটাবলৈ আৰু সীমান্ত অঞ্চলত শান্তি সুস্থিৰতা অধিক উন্নত কৰাৰ বাবে কাম কৰি যাবলৈ দৃঢ়তা প্ৰকাশ কৰিছে। চীনৰ বিদেশ মন্ত্ৰী ৱান ইয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ সুব্ৰমণিয়ম জয়শংকৰৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰাৰ সময়ত উভয় দেশে এই মত প্ৰকাশ কৰে। যোৱা বছৰ ছেপ্টেম্বৰ মাহত মস্কোত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ বৈঠকৰ সময়ত দুয়োগৰাকী নেতা মিলিত হোৱাৰ পাছত 25 ফেব্ৰুৱাৰীত 75 মিনিট জুৰি এই বাৰ্তালাপ হয়। উভয় দেশে পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাৰ আধাৰত হটলাইন যোগাযোগ ব্যৱস্থা পুনৰ আৰম্ভ কৰিবলৈ সন্মত হৈছে। উল্লেখ্য যে সীমান্তৰ পৰা উভয় দেশৰ সেনাৰ পশ্চাৎ অপসৰণ প্ৰক্ৰিয়াটো পাৰস্পৰিক আলোচনাৰ বাবে সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুতলা প্ৰদৰ্শনী 2021 ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ জৰিয়তে উদ্বোধন কৰিব। উল্লেখযোগ্য যে শিশুৰ মানসিক দিশ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত পুতলা খেল এক অবিচ্ছেদ্য অংগ। থলুৱা উদ্যোগসমূহৰ বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা আত্মনিৰ্ভৰ ভাৰত আৰু লোকেল ফৰ ভোকেল শ্লোগানক এক চালিকা শক্তি হিচাপে পৰিগণিত কৰাৰ ক্ষেত্ৰত এই প্ৰদৰ্শনীয়ে লক্ষ্য স্থিৰ কৰিছে। এই প্ৰদৰ্শনীয়ে পুতলাৰ প্ৰয়োজনীয়তাৰ প্ৰভাৱ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ আগষ্টত মন কী বাত অনুষ্ঠানত কৈছিল যে পুতলা খেলে শিশুৰ কেৱল দক্ষতা বৃদ্ধি কৰাই নহয় উচ্চাকাংক্ষাও বৃদ্ধি কৰে। তেওঁ ভাৰতৰ পুতলা উৎপাদন উদ্যোগক উন্নত কৰাৰ ক্ষেত্ৰত সেই মন কী বাত অনুষ্ঠানতেই গুৰুত্ব আৰোপ কৰিছিল। जब लर्निंग की बात करते हैं तो कैसे पेडागोजी की बात करते हैं कि कैसे टॉयज को यूज करके पढ़ाई की बातें हों, हमारे वैल्यूज की बातें हों, जो हमारे कंट्री के हेरिटेज कल्चर की बातें हों, इसको कैसे प्रमोट किया जाए खिलौने के द्वारा। इस मेला में जो आयोजन किया जा रहा है वर्चुअल, इसमें बहुत सारी जानकारियां भी होंगी, बहुत सारे मनोरंजन के साधन भी हैं और साथ में कैसे इसको एज ए कॉमर्स के हिसाब से एक सेलर बायर का प्लेटफॉर्म भी प्रोवाइड कर।
ভাৰতীয় জনগণৰ লগতে বিদেশৰ লোককো কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ভাৰতে লোৱা ভূমিকাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডক্টৰ টেড্ৰছ ঘেব্ৰিয়েছাছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে। তেওঁ কয় যে ভাৰতে বিশ্বৰ 60খনৰো অধিক দেশক কোভিড-19 প্ৰতিষেধক যোগান ধৰি প্ৰশংসনীয় ভূমিকা পালন কৰিছে। বিশ্বৰ অন্যান্য দেশকো ভাৰতে দেখুওৱা দৃষ্টান্ত গ্ৰহণ কৰিবলৈ ডক্টৰ টেড্ৰছে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং যোগে গুলমাৰ্গত শীতকালীন ক্ৰীড়া মহোৎসৱ খেলো ইণ্ডিয়াৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত মোদীয়ে কয় যে বৰ্তমানৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত ক্ৰীড়াক গুৰুত্ব দি শৈশৱৰ পৰাই শিক্ষাৰ্থীৰ প্ৰতিভা বিকাশৰ কাৰণে বিভিন্ন পদক্ষেপ লোৱা হৈছে। জম্মু কাশ্মীৰৰ বাৰামুল্লা জিলাৰ গুলমাৰ্গত কালিৰে পৰা অনুষ্ঠিত এই শীতকালীন ক্ৰীড়াই বিশেষ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে। জম্মু কাশ্মীৰ शांति और विकास की नई बुलंदियां छूने के लिए कितना तत्पर है। ये विंटर गेम्स जम्मू कश्मीर में एक नया स्पोर्टिंग इकोसिस्टम विकसित करने में मदद करेंगे। जम्मू और श्रीनगर में 2 खेलो इंडिया सेंटर्स ऑफ एक्सीलेंस और 20 जिलों में खेलो इंडिया सेंटर्स युवा खिलाड़ियों के लिए बहुत बड़ी सुविधाएं हैं। ऐसे सेंटर्स देश भर के हर जिले में खोले जा रहे हैं। यही नहीं, স্বাস্থ্য বিভাগে সদৰি কৰা তথ্য অনুসৰি কালিৰ দিনটোত ৰাজ্যখনত 34 গৰাকী লোক কোভিড-19ত নতুনকৈ আক্ৰান্ত হৈছে। কালিৰ দিনটোত 13,460 গৰাকী লোকৰ কোভিডৰ নমুনা পৰীক্ষা কৰাত এইসকল লোক নতুনকৈ আক্ৰান্ত হোৱাটো ধৰা পৰে। আক্ৰান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 17 গৰাকী, তিনিচুকীয়াৰ 10 গৰাকী, ডিব্ৰুগড়ৰ 3 গৰাকী আৰু যোৰহাটৰ 3 গৰাকী আছে। অৱশ্যে কালিৰ দিনটোত 22 গৰাকী লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠে যদিও এই পৰ্যন্ত 287 গৰাকী আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে। ইফালে ৰাজ্যখনত এতিয়ালৈ কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ শতকৰা হাৰ 98.75%। বিভাগটোৱে সদৰি কৰা অনুসৰি ৰাজ্যখনত কোভিডত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ'ল 2,17,518 গৰাকী। ইয়াৰে 2,14,792 গৰাকী আৰোগ্য হৈ উঠাৰ পিছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। কালিৰ দিনটোত কোভিডত আৰু এজন লোকৰ মৃত্যু হোৱাত ৰাজ্যখনত এই ৰোগত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা 1,092 গৰাকীলৈ বৃদ্ধি পালে। শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 1,95,807 গৰাকী লোকক প্ৰথম পালি আৰু 27,743 গৰাকী লোকক দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে 1,34,72,643 গৰাকী লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে দেশত 1,07,50,680 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 1,10,10,6491 লৈ বৃদ্ধি পাইছে। ইয়াৰে 1,55,986 জন ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত 1,56,825 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে। ৰেলৱেৰ টিকট বুকিং কাউণ্টাৰসমূহত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰি কোভিডৰ নীতি নিৰ্দেশনা পালন কৰাটো নিশ্চিত কৰাৰ বাবে ভাৰতীয় ৰেল বিভাগে মোবাইল UTS এপ যোগে অসংৰক্ষিত টিকট বুকিং সেৱা পুনৰ কাৰ্যক্ষম কৰি তুলিছে। ইতিমধ্যে ৰেল মন্ত্ৰণালয়ে মাণ্ডলিক ৰেলৱেসমূহক এই মোবাইল এপ কাৰ্যক্ষম কৰিবলৈ নিৰ্দেশ দিছিল। যিসমূহ মাণ্ডলিক ৰেলৱেত অসংৰক্ষিত ৰেল সেৱা ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে সেইসমূহ মাণ্ডলিক ৰেলৱে মোবাইল এপ কাৰ্যক্ষম কৰিব পাৰিব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে সদৰি কৰিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। অসমকে ধৰি দেশৰ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা। অসমত 27 মাৰ্চ, 1 আৰু 6 এপ্ৰিলত 3টা পৰ্যায়ত ভোটগ্ৰহণ, 2 মে'ত ভোট গণনা। পৰৱৰ্তী বিত্তীয় বৰ্ষত দেশৰ বিকাশৰ হাৰ 10.5% হ'ব বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বানুমান। আৰু আত্মনিৰ্ভৰ ভাৰত আৰু লোকেল ফৰ ভোকেল শ্লোগানক চালিকা শক্তিত পৰিগণিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিব পুতলা প্ৰদৰ্শনী 2021। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।